আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা CEM অৰ্থাৎ চিফ এক্সিকিউটিভ মেম্বাৰ ক্লাব কাপ হিচাপে ফুটবলৰ খেল পতা হৈছে। তো আজি VGDC লেভেলৰ ফুটবল খেলটো অলৰেডি শেষ হৈ গ'ল। এতিয়া BTCLA অৰ্থাৎ BTC সমষ্টি লেভেলৰ এই ফুটবল খেলখন আজিৰ পৰা আৰম্ভ হৈছে। তো মই আজি 13 চিৰাং এই 13 চিৰাঙে আমাৰ চিৰলি খাচিকটৰা হায়াৰ ছেকেণ্ডাৰী ফিল্ডত এই খেলখন পাতিছে আজি আৰম্ভণি। তো ইয়াত বিশেষকৈ যেটো আমাৰ এই অঞ্চল বিশেষকৈ বড়োলেণ্ড বা বিটিআৰ অঞ্চলৰ ফুটবলটো আমাৰ এটা একেবাৰে পপুলাৰ এটা গেম হয় আৰু সেই গেমটো আমাৰ গাঁৱলীয়া মানুহৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো গাঁৱৰে আমাৰ প্ৰত্যেকজন ইয়াৰ দেখাসকলে ফুটবলটো ভাল পায় আৰু সেই ফুটবলৰ যোগেদি তেওঁলোকে নিজৰ শাৰীৰিক মানসিক উন্নত কৰাত তেওঁলোকে আগৰ পৰা খেলি হিতখিনি কৰি আহিছে। আৰু ইয়াৰ দ্বাৰা এই অঞ্চলত যেটো এটা সময় আছিল যে ইয়াত অশান্তিময় এটা পৰিৱেশ এই আমাৰ মাজত মানে জাতি জনগোষ্ঠীৰ মাজত মানে বিশ্বাস নোহোৱা এটা পৰিৱেশ আমাৰ আছিল, কাকো মানে বিশ্বাস ল'ব নোৱাৰা এটা পৰিৱেশ। সেই পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ মাজত যাতে ভাতৃত্ববোধটো যাতে আমি আকৌ গাৰ কৰিব পাৰোঁ, আমাৰ মাজত যাতে জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস এই বস্তুটো যাতে আমি আনিব পাৰোঁ, শান্তিটো যাতে চিৰযুগমে আমি কৰিব পাৰোঁ, তাৰ কাৰণে ফুটবল খেলৰ যোগেদি আমি এই মানে বস্তুটো আনিব বিচৰা হৈছে CEM কাপ হিচাপে। আৰু ইয়াৰ এটা উদ্দেশ্যটো হ'ল যিহেতু নৱপ্ৰজন্ম হয়, এই নৱপ্ৰজন্মই যাতে নিজৰ শাৰীৰিক মানসিক উন্নত কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক দিশত আৰু সমাজ গঠনত তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে। ফুটবলে আজি যেহেতু এজন মানুহক জীয়াই থকাৰ এটা মাধ্যম হিচাপে যাতে ল'ব পাৰে, ইয়াৰ কাৰণে এই মহৎ এটা উদ্দেশ্য লৈ আজি CEM কাপ হিচাপে সেইটো আয়োজন কৰা হৈছে। মই আশা ৰাখিছোঁ যি উদ্দেশ্য যি আমি বিচাৰিছোঁ সেই উদ্দেশ্যত সফল নিশ্চয় হ'ব। ইয়াত যেনেকৈ পাৰ্টিচিপেশ্যনটো আমি দেখিছোঁ একদম সুন্দৰকৈ পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ দ্বাৰা নিশ্চয়কৈ বিটিআৰ অঞ্চলত এতিয়া যদি আমি ক'ব যাওঁ দুৰ্গা বড়ো, হলীচৰণ নাৰ্জাৰী বা তেনেকৈ বহুত খেলুৱৈসকল আছে, তেখেতসকলৰ নিচিনা জেনেৰেশ্যন টু জেনেৰেশ্যন নিশ্চয়কৈ ওলাই আহিব, সেইখিনি আশা আৰু বৰষমে ৰাখিছোঁ। সেইটোৱে এটা আহ্বান হয়, কাৰণ গাঁৱৰ VGDC লেভেলত ভিলেজ লেভেল এটা কম্পিটিশ্যন হ'ল। ভিলেজ লেভেলত যিমানখিনি গাঁওসকল আছে সেই গাঁৱৰ ক্লাববোৰ আছে বা ক্লাব নহ'লেও তেনেকৈ গ্ৰুপ হিচাপে যিবিলাকে খেলিছে তেওঁলোককে চিলেকশ্যন কৰি VGDC লেভেলত যে চেম্পিয়ন হ'ল সেই চেম্পিয়ন টিমকে লৈ আনি আজি ইয়াত মানে সমষ্টি লেভেলত খেলুৱাই দিয়া হৈছে। তো ইয়াৰ দ্বাৰা মই আহ্বান জনাব বিচাৰিছোঁ যিহেতু আজি মোবাইলৰ যুগ, বাইকৰ যুগ, ড্ৰাগছ বা তেনেকৈ নিচাজাতীয় বস্তু খাইখিনি নিজৰ শৰীৰটো ধ্বংস কৰাৰ লগতে আমাৰ অৰ্থনৈতিকভাৱেও ধ্বংস কৰে বা তেনেকৈ সামাজিক ক্ষেত্ৰতো তেনেকৈ এটা অচলাৱস্থা তেনেকৈ এটা মানে পৰিৱেশ লৈ আনে। সেই বস্তুটো যাতে এই খেলৰ যোগেদি যাতে মানুহে খেলিলে তা শাৰীৰিকভাৱে সুস্থ হয়, শাৰীৰিক সুস্থ হ'লে সি মানসিকভাৱেও সুস্থ হয় আৰু সি যদি ষ্টুডেণ্ট হয় তাৰ পঢ়া শুনাটো সহায় কৰে। সেইকাৰণে ইয়াৰ দ্বাৰা সমাজ গঠনটো আমি বিচাৰিছোঁ আৰু ভাতৃত্ববোধটো আমি বিচাৰিছোঁ। ইয়াৰ দ্বাৰা নিশ্চয়কৈ এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ লগতে আমাৰ শৈক্ষিক দিশৰ উন্নতি হোৱাৰ লগে লগে আৰ্থিকভাৱে উন্নতি হ'ব আৰু সামাজিকভাৱে এটা সুস্থিৰতা নিশ্চয় আহিব। হয়, মই 13 চিৰাং BTCLA সমষ্টিৰ TCLCৰ চেয়াৰমেন হয়। আজি আমাৰ যেটো বড়োলেণ্ড CEM কাপ 1.0 এইটো আজিৰ পৰা TCLC লেভেলত আৰম্ভ হৈছে। আমাৰ 13 চিৰাঙত টোটেল 10টা টিম বা VGDC ইয়াত যোগদান কৰিছে। আজি আমাৰ ওপেনিং গেম চলি আছে। এতিয়া আমাৰ সন্মানীয় MP কোকৰাঝাৰ লোকসভাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আজি এইটো আৰম্ভণি উদ্বোধন কৰি গ'ল। আজি আমাৰ যেটো খেল এইটো ভাল খেল এখন হ'ব। আমি 22 তাৰিখৰ আজি 22 তাৰিখৰ পৰা 26 তাৰিখৰ মাজত আমাৰ BTC লেভেলৰ খেলাটো আমি শেষ কৰিব লাগে। আজি আমাৰ ফুলগুৰি BCDC আৰু চিডলি BCDC
প্ৰথম খেলখন আৰম্ভ হৈছে দ্বিতীয় খেল আৰু হ'ব এই খেলটো আজি হ'ব মোটামুটি 22 23 24 আৰু 25 দুটা খেল হ'ব আমাৰ তাৰপিছত আমাৰ 26 তাৰিখত ফাইনাল গেমটো হ'ব আৰু এইটো আমি ধন্যবাদ দিব লাগিব আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতে এই অঞ্চলত যেটো ভাল এখন চিন্তাধাৰাৰে যে এই অঞ্চলত যেটো শান্তি আহিছে এই অঞ্চলৰ উন্নতি লাগে এই অঞ্চলৰ সৰু ল'ৰা ছোৱালীকেইটাক খেলত আগভাগ লোৱাৰ কাৰণে উৎসাহ যোগোৱাৰ কাৰণে যি এখন এইটো খেল লৈছে তাত সকলোৱে ভাল পাইছে আৰু আমিও খুব ৰাইজৰ সহযোগ আমি পাইছোঁ আৰু আমি আশাবাদী যে এই অঞ্চলত আমাৰ যিসকল খেলুৱৈ গাঁৱলীয়া অঞ্চলৰ পৰা আহিছে তেখেতসকলে এটা ভাল সুযোগটো পাব কাৰণ এইটো খেল অকল আমাৰ TCLC লেভেলত নহয় ডিষ্ট্ৰিক্ট লেভেলত খেল হ'ব ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আকৌ আমাৰ BTR অঞ্চলত এটা ডাঙৰ খেল হ'ব যেটো আমাৰ BTRৰ চেম্পিয়ন বুলি আমি ক'ম আৰু তাৰ পিছত আকৌ আমাৰ ষ্টেট লেভেলত নেশ্যনেল লেভেলত এই খেলখন হ'ব তো গতিকে মই ভাল পাইছোঁ আৰু মই আশাবাদী এই খেলত সকলোৱে ভালকৈ খেলিব আৰু নিজৰ যেটো দক্ষতাটো আছে এইটো তেওঁলোকে প্ৰদৰ্শন কৰিব फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर' इंराजि असमिया पलिटिकेल साइन्स एडुकेशन इकनमिक्स आयदाफोरनि मुं थिसननायखौ लादों गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा बेजों लोगोसेनो ST SC OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 91011251558 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन